Hello everyone, welcome to all. Wow, প্ৰথম ভিডিঅ' আৰম্ভণিতে ৰেঞ্জ ৰ'ভাৰ ভেলাৰ কোন ঠাইলৈ আহিছোঁ নিশ্চয় আপোনালোকৰ জানিবলৈ মন গৈছে। আজি আহিলোঁ এখন ৰেষ্টুৰেণ্টলৈ। ৰেষ্টুৰেণ্টৰ নাম হৈছে জনস্কায়া। জনস্কায়া আছে শিৱসাগৰৰ ভাস্কৰজ্যোতি চিনেমা হলৰ একেবাৰে লগতে লাগি আছে। গতিকে ইয়াৰ ভিতৰৰ পৰিৱেশটো আপোনালোকক অকণমান দেখুৱাবলৈ মন গ'ল, সেইকাৰণে চাওকচোন ভিডিঅ'টো কেনে লাগে। এনেকৈ আমি সোমাই যোৱাৰ পাছতে প্ৰথমতে ডাইনিং হল পালোঁ। ভাবিছিলোঁ এইখনেই নেকি, কিন্তু পাছফালে গৈ দেখোঁ যথেষ্ট মুকলি এটা পৰিৱেশ। বা ৰেষ্টুৰেণ্ট মানে একেবাৰেচোন ডাঙৰ এখন পাৰ্ক। ফটো মাৰিবলৈ বিভিন্ন ধৰণৰ ঠাই, মানে বিভিন্ন বেলেগ ধৰণে আলোকসজ্জাৰে সজ্জিত কৰি ৰাখিছে। এফালে পুখুৰীৰ ওপৰত এনেধৰণে ঘৰ। ৱাও, হোৱাট ইজ দিছ? মানে প্ৰথম দেখি আচৰিত যেন অনুভৱ হয়, কিন্তু সঁচাকৈ বৰ ভাল লাগে পৰিৱেশটো। নিৰিবিলি পৰিৱেশ, ফটো মাৰিবলৈতো ভালেই, মন প্ৰাণ মগজু আপোনালোকৰ সকলো সম্পূৰ্ণ মানে মুক্ত কৰি দিয়ে খন্তেক সময়তে। তেনেকুৱা ধৰণৰ পৰিৱেশ। গতিকে আপোনালোকেও নিশ্চয় কেতিয়াবা সময় পালে আহিব। সময় অমূল্য ধন আমি সকলোৱে জানো, কিন্তু হ'লেও তাৰ মাজতে অকণ ৰিফ্ৰেছমেণ্টৰ কাৰণে এনেধৰণৰ ঠাইবোৰ ফুৰিলে আমাৰ সকলোৱে নিশ্চয় ভাল লাগে, আৰু ভাল লাগে বুলিতো জীৱনটো। সেইকাৰণে বিশেষ নকওঁ, এইবোৰ চাই যাওকচোন ইমান ধুনীয়াকৈ সজাই থৈছে ৰেষ্টুৰেণ্টখন চাফা নিকাকৈ। গৰমৰ দিনত হেনো ইয়াত ছুইমিং পুলৰ ব্যৱস্থা নিশ্চয় কৰিব। এতিয়া এইবোৰ এনেকৈ আছে বাৰু, ঠাণ্ডা বিশেষকৈ গৰম আহিছেই বাৰু, কিন্তু হ'লেও আৰু এতিয়ালৈকে ষ্টাৰ্ট হোৱা নাই, মেবি ষ্টাৰ্ট হ'ব। এনেকৈয়ে আমি আৰম্ভ কৰিলোঁ। ৰেষ্টুৰেণ্টলৈ আহিছিলোঁ যিহেতু, গতিকে কিবা এটা সামান্যকৈ খালোঁ, আৰু খোৱাৰ পাছত অকণমান এনেকৈ ফটোশ্বুট। স্পেচিয়েল দিনবোৰ অলপ স্পেচিয়েলি নিশ্চয় আমাৰ সকলোৱে কটাবৰ মন যায়। গতিকে আজি আমি ইয়ালৈ আহিলোঁ সেইকাৰণে। আজি আছিল যিহেতু আমাৰ 2nd মেৰেজ এনিভাৰ্চাৰী। আজিলৈ ভিডিঅ'টো ইমানেই। সকলোৱে ভালে থাকক, সুস্থ থাকক। অল ইজ ৱেল, গুড বাই।